তো হে গাইস ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল। তো গাইস কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। তো গাইস আপোনালোকে গমে পায় আজি মই ক'ত আহিছো, আপোনালোকৰ বেকগ্ৰাউণ্ডটো চাই গমে পাইছে মটৰ নেচন। তো ইয়াৰে লোকেশনটো বহুতে গমে পায় আৰু বহুতে গম নাপায় লোকেশনটো। তো লোকেশনটো ভিডিঅ'ৰ মাজত থাকিব, আপোনালোকে ভিডিঅ'টো কন্টিনিউ কৰি থাকিব, স্কিপ নকৰিব। তো আপোনালোকে গমে পায় 26 জানুৱাৰী এটা আহি আছে। তো 26 জানুৱাৰীৰ আগত মানে বহুতে মানে কি বাইক বিচাৰে আৰু তাৰে কাৰণে অফাৰো বিচাৰে। তো আজি ভিডিঅ'টো মানে ধামাকা এটা অফাৰ আছে 26 জানুৱাৰীৰ কাৰণে। তো এই 26 জানুৱাৰীৰ অফাৰটো মানে কি মই নকওঁ গাইস, দাদা আহিব, দাদা কৈ দিব কেনেকুৱা কি গাড়ীৰ অফাৰ আছে। আৰু বহুতে গাড়ী বিচাৰি আছে। তো ইয়াৰে মডেল বিলাক কেনেকুৱা কি ধুনীয়া কৰি দেখা দিম আপোনালোকে। ভিডিঅ'টো হয়তো অলপ লম্বা হ'ব, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, কন্টিনিউ কৰি থাকিব। তো গাইস এতিয়া বেছি দেৰি নকৰো, আমি ভিডিঅ'টো আৰম্ভ কৰো। তো গাইস আপোনালোকে গাড়ী চাওক একবাৰ, গাড়ী কি 6 সিটাৰ গুড কণ্ডিচনৰ গাড়ী চাওক। ৰয়েল এনফিল্ড, হিমালয়া যি লাগে আপোনালোকক চব বহুত কালেকশ্যন আহি গৈছে, ষ্টক ফুল। হিমালয়া আছে, এমটি আছে, বহুতে এমটি বিচাৰে। ইফালে কেটিএম চাওক আপোনালোকে, R15 নতুন আহি গৈছে, এইখন এইবিলাক গাড়ী চাওক আপোনালোকে। আৰু ইফালে আছে এণ্টক আহি গৈছে, এইবিলাক স্কুটি চাওক, এণ্টক আহি গৈছে ইফালে। তো এই গাইস মানে কি হ'ল, দাদাক লগ পালো এতিয়া। তো দাদা খবৰ পাতি? ভালে আছো। তো আজি যেহেতু 26 জানুৱাৰী এটা আহি আছে, তো 26 জানুৱাৰীৰ বাবে কিবা অফাৰ দিবনে নাই? অফাৰটো আমাৰ চলি আছে, ট্ৰান্সফাৰ ইঞ্চুৰেঞ্চ গোটেইখিনি আমি ফ্ৰী কৰাই দিছো, প্লাছ হেলমেটটো ফ্ৰী কৰা আছে। আপোনালোকে যি গাড়ী লয় হেলমেটটো ফ্ৰী আছে। তো এতিয়া মানে কি ভিডিঅ'টো আৰম্ভ কৰাৰ আগত মানে দাদা আপোনালোকক ধুনীয়া কৰি লোকেশনটো কৈ দিব। দাদাৰ লোকেশনটো কৈ দিব। এড্ৰেছটো হ'ল আমাৰ গুৱাহাটী পাঞ্জাবাৰী নিয়াৰ শংকৰদেৱ কলাক্ষেত্ৰ 6 মাইল। আৰু আপোনালোকে যদি জালুকবাৰী ফালৰ পৰা আহে, পাঞ্জাবাৰী বাছত উঠক, পাঞ্জাবাৰী লাষ্ট বাছ ষ্টেণ্ডত নামিলে হ'ল। খানাপাৰাৰ পৰা আহিলে আপোনালোকে ই ৰিক্সা মেজিক পাই যাব। আৰু গুগলত ডিলাৰৰ নামটো চাৰ্চ কৰিলে হ'ল মটৰ নেচন, মেপত পাই যাব আপোনালোকে। কণ্টেক্ট নম্বৰ দিয়া থাকিব, ডেছক্ৰিপশ্যনত কল কৰি ল'লে হ'ল। সকলো। তো এতিয়া আমি বেছি দেৰি নকৰো, আমি ভিডিঅ'টো আৰম্ভ কৰো। আজি দাদা ক'ৰ পৰা আৰম্ভ কৰিছো? আমি R15 পৰা আৰম্ভ কৰিছো ন? তো আমি R15 পৰা আৰম্ভ কৰিছো। তো বলক কিমান অফাৰ কেনেকুৱা চাই লওঁ আমি। কেনেকুৱা আৰম্ভ কৰিছো। তো দাদা এইখন এতিয়া কৈ দিয়ক অলপ ডিটেইলছটো। R15 V3 2019 ডিচেম্বৰৰ গাড়ী হয়, ABS আছে গাড়ীখন। ৰানিং হৈছে এইখন 32-33 মান চলিছে গাড়ীখন। এইখন কিমান মানত দিব লাষ্ট? এইখন আমি দিম অনলি 90,000। 90,000। হয়। তো গাইস আপোনালোকে দেখি আছে R15 V3 ন? ABS মডেল ন? ABS মডেলটো আপোনালোকে পাই আছে অনলি 90,000। তাৰ এইটো ডাউন পেমেণ্ট কিমান দিব লাগিব? 40 পৰা 45 দিলে হ'ল। তো 40 বা 45,000 টকা দিও আপোনালোকে লৈ যাওক R15 V3 ABS মডেল। তো নেক্সট আমি চাও এইখন কি আছিল দাদা? R15 V3 খন BS6 আছে, 2021 গাড়ী হয়। এইখন আমি দিম অনলি 1,20,000, 1,20,000। 1,20,000 টকাত পাই আছে আপোনালোকে। এইখন চাওক, এইখনৰ সেম দাম দিব লাগিব না? এইখন আপোনাৰ 55 মান দিব লাগিব। 55,000 টকা আপোনালোকে এইখন লৈ যাওক। আৰু চিভিল ভাল হলে অলপ কমাই দিলে হ'ব থাকে। 50 মান দিলে হৈ যাব। আৰু এটা কথা কৈ দিও, আজি মোৰ সাবস্ক্ৰাইবাৰ হলে কিবা অফাৰ হ'ব না নাই? আমি চাই দিম, নিশ্চয় কিবা চাই দিম। চাই দিব চাওক আপোনালোকে। এইটো মানে কৈছো জলদি চেনেলটো সাবস্ক্ৰাইব কৰক আৰু জলদি ডিলাৰক আহি যাওক, কিবা না কিবা অফাৰ পাই যাব। তো এইখন আপোনালোকে দেখাই দিও একবাৰ, গুড কণ্ডিশ্যন, কি ধুনীয়া কণ্ডিশ্যন হৈছে, চাই লওক আপোনালোকে গাড়ীখন। তো নেক্সট আহিছো আমি এইখন RS200 ন? এইখন আমি আগৰ ভিডিঅ'টো এবাৰ দেখাইছিলো, 2019 গাড়ী হয়, ABS RS200। এইখন ৰানিং অনলি 23,000। বডি এটা স্ক্ৰেচ নাপায় আপোনালোকে। এখন আমি দিম অনলি 95,000। যদি শ্বৰুম আহে আমি নিশ্চয় কিবা এটা চাই দিম। আৰু তো চাব আপোনালোকে, এইখন পাই আছে অনলি 95,000। এইখনৰ লগতো থাকে হেলমেট পাই যাব, পেট্ৰল ফ্ৰী দিব না 500 টকা। আপোনালোকে চাওক, এইখন আপোনালোকে 500 টকাত পেট্ৰলো ফ্ৰী পাব, হেলমেট পাব, আৰু আপোনালোকে অনলি পাই আছে 95,000। এইখন নতুন কিনিবলৈ কিমান মান পৰে? এতিয়া আপোনাৰ 2 লাখৰ ওপৰত গৈছে দাম। তো চাব 50% অফাৰে দি আছে ন ইয়াতে। হয়। তো মটৰ নেচন আপোনালোকে পাই আছে RS200 অনলি 95,000, 50% অফাৰ। তো নেক্সট আহিছো আমি KTM ডিউক, এইখন BS4 চাগে ন? BS4 2018 মডেল হয়। এইখন ৰানিং হৈছে আপোনাৰ 33,000। প্ৰাইচটো আমি ৰাখিছো অনলি 90,000। অনলি কিমান? 90,000। অনলি 90,000 টকাত পাই আছে আপোনালোকে KTM ডিউক 200 চাগে ন? হয়। তো 200 চাওক আপোনালোকে, চাই লওক গাড়ীখন একবাৰ দেখাই দিও আপোনালোকক, কি ধুনীয়া গুড কণ্ডিশ্যন হৈছে। টায়াৰ চাই লওক আপোনালোকে, আগৰ টায়াৰটো চাই লওক। এইখন পাইছে আপোনাৰ 90,000 টকা। এইখনৰ দাম কিমান দিলো? 45-40 তেনেকুৱা। 40-45,000 টকা দিও আপোনালোকে এইখন লৈ যাওক। হোৱাইট কালাৰ বহুতে কৈ আছিল, মানে কমেন্ট কৰিছিল। তো এইখন বৰ্তমান ষ্টক আছে। তো 26 জানুৱাৰীলৈ এইখন ষ্টক থাকিব, তাৰপিছত থাকে নাথাকে এইটো গম নাপাওঁ। তো এইখন নেক্সট অৰেঞ্জ কালাৰ, এইখন কি মডেলটো? 200 BS4 হয়। এইখন ৰানিং হৈছে আপোনাৰ অনলি 27,000। প্ৰাইচটো ৰাখিছো অনলি 95,000। অনলি 95,000। এইখনৰ সেম চাওক আপোনালোকে, KTM আপোনালোকে পাই আছে অনলি 95,000। তো এইখন নতুন কিনিলে কিমান মান পৰে? এতিয়া 2 লাখৰ ওপৰত। 2 লাখৰ ওপৰতে পৰে। এইখন 120 না 200? 200। তো এইখনৰ 200 আপোনালোকে গাড়ীখন অলপ দেখাই দিও, চাই লওক। পিছৰ পৰা দেখাই দিছো, আগৰ পৰা দেখাই দিছো। পিছৰ টায়াৰটো ব্ৰেণ্ড নিউ লাগি আছে। তো পিছৰ টায়াৰটো ব্ৰেণ্ড নিউ আছে। তো নেক্সট আহিছো আমি RC200 হয়, BS4 আছে গাড়ীখন, ABS মডেল।
2019 গাড়ী হয় ইখন আমি দিম অনলি 1,25,000 কিমান মান চলিছে দাদা এইখন ইখন 27 মান চলিছে তো 27000 চলিছে আপোনালোকৰ RC 200 ন হয় তো RC 200 ABS BS6 না 4 BS4 তো BS4 ৰ চাওক RC 200 গাড়ীখনে গলা আপোনালোকে চাই লওক কিমান দামটো কিমান কৈছিল এইখনৰ 1,25,000 1,25,000 টকাত পাইছে আপোনালোকে চাওক গাড়ী টায়াৰ গিটো হয় জনে কি ধুনীয়া গুড কণ্ডিশ্যন আছে নাম্বাৰ প্লেটটো দেখাই দিও আপোনালোকে চাই ল'ব পাৰিব চেক কৰি এইখন চাই লওক তো নেক্সট আহিছে এইখন চাওক কি ধুনীয়া গুড কণ্ডিশ্যন আছে 6 সিগা হৈ আছে বহুতে নতুন স্টক আহিছে চাগে ন হয় বহুতে RC 200 ডিমান্ড কৰে কিন্তু তেওঁলোকৰ বাজেট থাকে অনলি 1 লাখ টকা আৰু আমি এখন আজি আমি দিম 1 লাখ টকাৰ ভিতৰত 2016 লাষ্টৰ হয় RC 200 এখন ৰানিং হৈছে অনলি 21,000 টায়াৰত গ্ৰিপে যোৱা নাই কোম্পানীৰ ভিতৰত টায়াৰ লাগি আছে গাড়ীত চাই লওক আপোনালোকে টায়াৰ চাই লওক টায়াৰত গ্ৰিপে গৈ জানে এইবিলাক চাওক নুমবিলাক লাগি আছে কোম্পানীৰ ভিতৰত টায়াৰ লাগি আছে গাড়ীত অনলি 21,000 ৰানিং RC 200 এখন আমি দিম অনলি 95,000 অনলি 95,000 টকাত বহুত ডাউন পেমেন্ট নহয় গাড়ীৰ দাম 95,000 চাওক ডাউন পেমেন্ট নালাগে আপোনালোক অনলি 95,000 ডাউন পেমেন্ট কিমান দিব লাগিব 40-45 তো 40-45,000 টকা দিয়ক আপোনালোকে এইখন RC লৈ যাওক নিজৰ পছন্দ লাগি আছে RC চাওক কি ধুনীয়া গুড কণ্ডিশ্যন হৈ আছে আপোনালোকে গাড়ীখন একবাৰ ধুনীয়া কৰি দেখাই দিও এইখন জলদি স্ক্ৰীনশ্বট মাৰক আৰু দাদা তাৰে লৈ আহক দাদা হেৰি ইয়াতে আহিলে অলপ চলপ কিবা কমাই দিব নে আৰু এইখন ইটো প্ৰাইজত নাপায় আপোনালোকে মানে ইমান ভাল কণ্ডিশ্যনৰ গাড়ী এটা স্ক্ৰেচ নাপায় তো আহিলে অলপ আহিলে হ'ল ন এইখন কি চলা কিমান মান ক'লে 21,000 21,000 চাওক 21,000 গাড়ী চলি এইখন চাওক অলপ কত এটা স্কেচ নাই ধুনীয়া গুড কণ্ডিশ্যন হৈ আছে তো নেক্সট আহিছো আমি এইখন কি আছিল পালচাৰ 180F হয় 2021 গাড়ী এখন আমি দিম অনলি 72,000 চাওক 72,000 টকাত পাই আছে আপোনালোকে এইখন 180F এইখন চালো গাড়ীখন আপোনালোক ধুনীয়া কৰি গুড কণ্ডিশ্যন হৈ আছে দেখাই দিছো আপোনালোকক এইখন কিমান মান চলিছে দাদা এইখন 23,000 ৰানিং 23,000 তো চাওক 23,000 চলিছে মাত্ৰ চাওক গাড়ীখন ধুনীয়া হৈছে হেল্ল এইখন চাই লওক তো এইখন দামটো কিমান ক'লে 72,000 72,000 72,000 টকাত পাইছে আপোনালোকে এইখন বেছি দেৰি কৰিব নালাগে BS6 ৰ 180 চাই লওক নাম্বাৰ প্লেটখন দেখাই দিছো আপোনালোকক সাৰ্চ কৰি চাব লাগিব তো নেক্সট আহিছো আমি এইখন কি আছে গ্ল্যামাৰ BS6 2020 মডেল হয় ইকোনমি প্ৰাইস দেখিছো অনলি 52,000 52,000 টকা হয় আপোনালোকে সব 52,000 টকা দিব আপোনালোক গ্ল্যামাৰ BS6 থাকে ন BS6 ৰ চাই লওক বহুতে বিচাৰে BS6 বা BS4 আছে নে না আছে ষ্টক আছে না পাৰ্কিংত আছে দেখাই দিম পাৰ্কিংত বহুত গাড়ী আছে না দেখাই দিম আপোনালোক ইয়াতে যদি অলপ কম দেখি আছে ভাবিব পাৰে কি গাড়ী কম আছে নহয় গাইস ভিতৰত গাড়ী বহুত আছে পাৰ্কিংত তো এইখন কিমান ক'লে 52,000 20 পৰা 25 ডাউন পেমেন্ট দিয়ক গাড়ী লৈ যাম তো চাওক 20,000 টকা 25,000 টকা ডাউন পেমেন্ট এইখন লৈ যাওক এইখনত হেলমেট ফ্ৰী দিব না ফ্ৰী হেলমেট ট্ৰান্সফাৰ ফ্ৰী এক টকা দিব নালাগে ট্ৰান্সফাৰ 26 জানুৱাৰী অফাৰ এইটো ভাবক 26 জানুৱাৰীৰ অফাৰ ট্ৰান্সফাৰ ফ্ৰী আপোনালোক 1 টকা খৰচ কৰিব নালাগে সব দাদাৰ ফল বক দিব না আহক খালি পইচা দিয়ক আৰু গাড়ীখন লৈ যাওক তাকো 25,000 টকা ডাউন পেমেন্ট কৰি এইখন লৈ যাওক তো নেক্সট আহিছো আমি এইখন পালসাৰ 150 ইখন ডাবল সিটাৰ হয় BS6 ৰ গাড়ী ABS লাগি আছে 2021 গাড়ী হয় রানিং অনলি 23,000 মান চলিছে গাড়ী এখন আমি দিম অনলি 72,000 তো এইখন 30 মান দিলে হ'ব না 30 যাব 30 চাওক এইখনো 30,000 টকা দিয়ক আপোনালোকে টায়াৰ চাই লওক ধুনীয়া গুড কণ্ডিশ্যন হৈছে 72 ক'লে না এইখন 72,000 2021 ABS মডেল পালসাৰ 150 চাই লওক ধুনীয়া গুড কণ্ডিশ্যন আছে অলপ লেতেৰা হৈ থাকিব পাৰে আপোনালোকে গুড কণ্ডিশ্যন আছে ৱাশ্বিংও কৰি দিব দাদাৰ ফালৰ পৰা ট্ৰান্সফাৰটো কৰি দিব 26 জানুৱাৰী অফাৰ আৰু কি লাগে ট্ৰান্সফাৰও ফ্ৰী আছে তো নেক্সট আমি এইখন কি আছে পালসাৰ 2022 হয় পালসাৰ 125 ইখন ৰানিং আপোনাৰ 22 মান চলিছে গাড়ীখন ইখন আমি দিম অনলি 68,000 68 এইখন নতুন কিনিলে কিমান মান পৰে ইখন আপোনাৰ এটা 1 লাখ 22 মান পৰি আছে 1,25,000 আৰু দাদা দি আছে 68 2022 ৰ মডেল তাকো 1.5 বছৰো হোৱা নাই গাড়ীখন তো 1.5 বছৰো হোৱা নাই গাড়ীখন একবাৰ চাই লওক আপোনালোকে চাওক 68 নতুন কিনিব গ'লে আপোনালোক 1,25,000 টকা পৰে টায়াৰ চাওক কি ধুনীয়া গুড কণ্ডিশ্যন হৈ আছে কিবা যদি প্ৰব্লেম থাকে দাদা ঠিক কৰি দিব ইয়াৰ পৰা তো ঠিক কৰি দিব চাওক কি ধুনীয়া দাদা কৰি দিলে ধুনীয়া কৰি তো নেক্সট আহিছো আমি এখন পালসাৰ এইখন কি আছিল দাদা 150 হয় 2019 গাড়ী হয় BS4 ইখন আমি দিম অনলি 55,000 কিমান মান চলিছে দাদা এইখন ইখন আপোনাৰ 30 পৰা 40 মান চলিছে 30 পৰা 40 ন অন কৰি দেখাই দিম নেকি একবাৰ দেখাই দিব পাৰে তো চাওক আপোনালোকে বহুতে ভাবে মিছা কৰি আছে বুলি কোনো কেমেৰা অন কৰি দেখাই দিছো ৰব চাওক এটা দেখাই আছে চাওক 25,000 তো নেক্সট আমি আহিছো স্কুটি দেখাও নেকি দাদা তো চাওক বহুতে এন্টক বিচাৰে BS6 ৰ এন্টক আছে BS4 নাই চাগে আজি ন BS6 ৰ এন্টক হয় BS6 ৰ আছে ইয়েলো কালাৰ বহুতে বিচাৰে এখন গুড কণ্ডিশ্যন আছে গাড়ীখন একবাৰ দেখাই দিও আপোনালোকক দূৰৰ পৰা চাওক কি ধুনীয়া গুড কণ্ডিশ্যন আছে বহুতে এন্টক বিচাৰে তো এইখন কিমান মান চলিছে দাদা 2021 গাড়ী হয় ৰানিং অনলি 10,500 10,500 হয়
তো চাওক 10,500 চলিছে এখন মাত্ৰ এন্ট্ৰক এখন নতুন কিনিলে কিমান পৰে এতিয়া বৰ্তমান 125 মান আহি আছে এখন আমি দিম অনলি 65000 65,000 পাইছে আপোনালোকে কত এটা স্কেচ নাই চাওক এন্ট্ৰকখন কি ধুনীয়া গুড কন্ডিশন আছে আপোনালোকে ভাবিব পাৰে স্কেচ আছে কত এটা স্কেচ নাই চাওক 65,000 নতুন কিনিব গলে আপোনালোকে ইমান টকা খৰচ কৰতে আপোনাৰ মটৰ নেচনত আহি যায় চাওক নম্বৰ প্লেট দেখা দিও আপোনালোকে চেক কৰি ল'ব গাড়ীখন চাইলে কি ধুনীয়া কত এটা স্কেচ নাই এখন নাম্বাৰ কিমান দিব লাগে দাদা এখন আপোনাৰ 20-25 মান দিব লাগিব তো চাওক 20,000-25,000 টকা আপোনালোকে এন্ট্ৰ BS6 লৈ যাওক যদি আপোনালোকৰ সিভিল ভাল 18,000 টকা 17,000 টকা লগত লৈ আহক গাড়ী লগত লৈ যাওক তো ভাবক ট্ৰান্সফাৰটো কৰি দিব আৰু ট্ৰান্সফাৰো ফ্ৰী 18,000 টকা মাত্ৰ 18,000 টকা যদি সিভিল ভাল আছে 18,000 টকা এইখন লৈ যাওক তো নেক্সট Grazia BS6 2021 গাড়ী হয় ৰানিং অনলি 22,000 এখন আমি দিম অনলি 60,000 60,000 টকা হয় এখন হেৰি মডেলটো কিমান আছিল Grazia BS6 2021 মডেল তো চাওক কিমান মান চলিছে দাদা এখন 22,000 মান চলিছে চাওক 22,000 চলিছে আপোনালোকে গাড়ীখন চাই লওক আপোনাৰ দূৰৰ পৰা ধুনীয়া কৰি দেখা দিছো শ্বৰুম কন্ডিশন হৈ আছে দাদা এটা কথা আপোনালোকৰ এইটো মটৰ নেচনৰ পৰা কিবা ইঞ্জিনৰ ওয়াৰেন্টি দিনা নিদিয়ে 1 মান্থৰ ইঞ্জিন ওয়াৰেন্টি পাই যাব যদি ইঞ্জিনৰ কিবা হয় টোটাল ৰেসপন্সিবল আমি আপোনালোকক চাই দিম তো ভাবক এক মাহৰ সব গাড়ী যিমান আছে সবতে দিব না ইঞ্জিন ওয়াৰেন্টি আছে তো সব গাড়ী যিমান আছে সবতে আপোনালোকে এক মাহৰ ওয়াৰেন্টি পাই যাব ইঞ্জিন ওয়াৰেন্টি বাকি এনে বডি ওয়াৰেন্টিটো নিদিয়ে দেচোন কাৰো কোনো ৰিস্ক নাই তো নেক্সট আহিছো আমি এইখন এন্টক BS6 এন্টক BS6 মাৰ্ভেল এডিশন 2020 ৰ লাষ্টৰ গাড়ীখন এখন আমি সেম বাজেট দিম 65,000 চাও ইয়াতে বডি এটো কি কয় সেফগাৰ্ড লাগি আছে সেফগাৰ্ড লগাই আছে ধুনীয়া কৰি আপোনালোকে একো এটা কৰিব নালাগে গাড়ীখন লৈ যায় কেনে কি ধুনীয়া গুড কন্ডিশন হৈছে এখন 65 ফলে না 65 চাও গাড়ীখন চাই লও কিমান মান চলিছে গাড়ীখন এখন 30 ধৰতে চলা চাও 30,000 চলিছে ধৰক এইখনৰ এই সেম 20-25 দাম হয় তো 20-25,000 টকা দাম দিও এইখন লৈ যাওক তো নেক্সট আইছো আমি ইয়াম্মা এখন ৰেজেটাৰ হয় BS6 ৰ গাড়ী এখন আপোনাৰ 2020 ৰ হয় এখন অনলি 22,000 ৰানিং গাড়ী হয় আমি দিম অনলি 58,000 পাইছে আপোনালোকে 125 ইয়াম্মা চালো গাড়ীখন একবার দেখা দিছো রেস এডার না রেস এডার চালো গাড়ীখন চালো আপোনালোকে টায়াৰটো দেখা দিছো টায়াৰটো কি ধুনীয়া গুড কন্ডিশন হৈছে আপোনালোকে বেছি দেৰি কৰিব নালাগে জলদি জলদি গাড়ীখন দেখা দিছো আপোনালোকে স্ক্ৰিনশ্বট মাৰক আৰু জলদি জলদি মটৰ নেচন আহক তো নেক্সট আমি এইখন কি আছিল দাদা 2020 ৰ Grazia BS6 ইখন আমি আগৰ ভিডিওটো এবাৰ দেখাইছিলো আৰু তোমাৰ সাবস্ক্ৰাইবাৰে হয় গাড়ীখন অলৰেডি বুক আছে অনলি 55,000 তোমাৰ সাবস্ক্ৰাইবাৰে হয় 55,000 তোমাৰ সাবস্ক্ৰাইবাৰে হয় এনে হেৰি দামটো কিমান আছিল মোৰ সাবস্ক্ৰাইবাৰে কিমান অফাৰ দিছে এতিয়া 57 আছিল আমি 55 ত দিছিলো তো ভাবক মোৰ সাবস্ক্ৰাইবাৰ কাৰণে 2,000 টকা তাৰে লগৰ অফাৰ দিছে আৰু বুকিং কৰা আছে এইখন না বুকিং আছে তো এইখন বুকিং আছে কিন্তু পাৰ্কিংত ভালেখিনি গাড়ী আছে পাৰ্কিংত গাড়ী আছে আপোনালোকক দেখা দি আছো আৰু বেছি দেৰি নকৰো তো চাইলো এইখন বুকিং হৈ গৈছে চাওক মোৰ সাবস্ক্ৰাইবাৰ কাৰণে 58 পাই গৈছে তো আপোনালোকে জলদি জলদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক আৰু গাড়ী লৈ যাওক তো আমি ভিতৰ কেইখনমান আছে ভিতৰ কেইখন আমি অলপ পিছত দেখাম আমি যিখন পাৰ্কিংৰ আছে পাৰ্কিংখন দেখাই দিব বলক পাৰ্কিংত যোৱাৰ আগত মানে এতিয়া তিনখন আছে চাওক বহুতে মানে এই গাড়ীও বিচাৰে সুপাৰ স্প্লেন্ডাৰো বিচাৰে তো পালসাৰো বিচাৰে ডিও এখনো আছে ব্লেক কালাৰৰ তো এই তিনখন আমি ধুনীয়া কৰি দেখাই দিও তো দাদা এইখন সুপাৰ স্প্লেন্ডাৰ 2021 ৰ হয় সুপাৰ স্প্লেন্ডাৰ ৰানিং অনলি 14,000 আমি দেখাই দিব পাৰে আপুনি 14,000 চাওক কিলোমিটাৰ দেখাই দিম থাকে না অনলি 14,000 ৰানিং গাড়ী মাত্ৰ 14,778 কিলোমিটাৰ চলিছে তো গাইস বেয়া নাপাব ইংলিশ অসমীয়া সব মিক্স হৈ আছে তো এইখন চাওক এইখন কিমান মান দিব দাদা অনলি 52,000 অনলি 52,000 ট্ৰান্সফাৰ ফ্ৰী আছে ট্ৰান্সফাৰ কৰি কিনে 52 তো ভাবক ট্ৰান্সফাৰ কৰিলে আপোনাৰ কমসে কম 4,000 টকা খৰচা যায় ন তো ভাবক সেইখিনি আপোনালোকে খৰচা কৰিব নালাগে অনলি 52,000 লৈ যাওক হেলমেট লৈ যাওক 500 টকা তেলো দি দিব কি আছে দাদা নাকি মোৰ সাবস্ক্ৰাইবাৰ বুলি দি দিব এখন আৰু 500 টকা তেলো দি দিব আহক জলদি জলদি লৈ যাওক সুপাৰ স্প্লেন্ডাৰ তো নেক্সট আমি পালসাৰ 150 এখন হয় এখন 2019 ৰ হয় BS4 ৰ গাড়ী এখন আমি দিব অনলি 57,000 তো আপোনালোকে চাওক পালসাৰ 150 পাই আছে এখন কিমান মান চলিছে এখন 30 মানে চলা গাড়ী তো 30,000 চলিছে আপোনালোকে গাড়ীখন একবাৰ দেখাই দিছো চাই লওক গুড কন্ডিশন বহুতে মানে পালসাৰো বিচাৰে দেখোন পালসাৰ 220 ষ্টক আছে নে দাদা আছে তো পালসাৰ 220 ষ্টক আছে এখন কিমান কলে দামটো 58,000 তো ভাবক জলদি জলদি আহক আৰু বেছি দেৰি কৰিব নালাগে মটৰ নেচন অনলি মটৰ নেচনত আহক বেলেগ ডিলাৰটো বাদ দিয়ক মটৰ নেচন আহক তো নেক্সট আমি চাইছো ডিও BS4 17 মডেল হয় এখন আমি দিব অনলি 35,000 অনলি 35,000 তো গাইস বহুতে মানে কমেন্ট কৰিছিল ডিও ব্লেক কালাৰ BS4 আছে নে নাই তো আজি আপোনালোকক এইটো ভিডিওত দেখাই আছো BS4 ডিও বৰ্তমান মটৰ নেচনৰ ষ্টক আছে अवेलेबल তো জলদি জলদি 35,000 ত ইন্সুৰেন্স ফেল আছে ইন্সুৰেন্স আমি আপডেট কৰাই ট্ৰান্সফাৰ কৰে 35,000 তো ভাবক ইন্সুরেন্স বনাই তার পিছত গাড়ী ট্রান্সফার কৰি গোটেই হিন্দি কৰি মিলি কিনে আপোনালোকক মাত্ৰ 35,000 পাইছে BS4 ডিও এখন লুক আছে গাড়ীখন চাওক টায়াৰও ধুনীয়া গুড কন্ডিশন হৈছে তো এটা আমি ভিতৰলৈ যাওঁ না ৰাজনী তো ভিতৰলৈ যাব বলক
চাও আমি ভিতৰত আহি গলো গাড়ী চাও ষ্টক চাও গাড়ীৰ ভিতৰতো কিমান এভেইলেবল ষ্টক আছে এইবিলাক চাই লওক যাক যি লাগে তাকে পাই যাওক আপোনালোকে মটৰ নেশ্যন খালি গুগলত সাৰ্চ কৰক আৰু মটৰ নেশ্যন এড্ৰেছত আহি যাওক যি গাড়ী লাগে আপোনালোক সব এভেইলেবল আছে ন কি দাদা তো আজি আমি এইখনৰ পৰা আৰম্ভ কৰি দিও মানে ভিতৰত এইখনৰ পৰা আৰম্ভ কৰি দিও তো এইখন দাদা কি আছিল মডেলটো অলপ কৈ দিব Java 42 2021 ৰ ডিসেম্বৰৰ গাড়ী হয় ৰানিং অনলি এখনত 22000 আৰু ইখন আমি দিম অনলি 1,18,000 1,18,000 1,18,000 টকাত পাই আছে জাৱা না হয় জাৱা চাও কিমান মান চলিছে দাদা এইখন 22,000 ৰানিং হয় 22,000 ৰানিং কিলোমিটাৰ দেখাই দিছো আপোনালোকে কিলোমিটাৰটো এইটো চাওক 22,200 এনেকুৱা কিবা 170 কিলোমিটাৰ এনেকুৱা চলিছে তো চালো গাড়ীখন আপোনালোকে একবাৰ চাই লওক এইখন দাম কিমান দিব লাগিব দাদা 50 মান দিলে হ'ব তো 50,000 টকা ডাউন পেমেন্ট দৰকাৰ আৰু এইখন লৈ যাওক আপোনালোকে চাওক 2021 ডিসেম্বৰ 2021 ডিসেম্বৰৰ গাড়ী কি ধুনীয়া গুড কণ্ডিশ্যন হৈছে চাওক টায়াৰটো আপোনালোকক দেখাইছো আপোনালোকক চাওক টায়াৰটো চাই লওক কি ধুনীয়া হৈছে ডাবল সাইলেন্সাৰ ন হয় তো নেক্সট আমি আহিছো এন্ট্ৰক ৰেড কালাৰ তো যিটো বহুতে বিচাৰে মানে ৰেস এডিশন 2020 ৰ গাড়ী হয় BS6 ৰ আছে গাড়ীখন BS6 ইখন আমি দিম অনলি 60,000 অনলি 60 হয় 60,000 তো 60,000 টকাত পাই আছে আপোনালোকে BS6 ৰ এন্ট্ৰক যিখন এটা ডিলাৰত কম কম চলিছে 1,20,30,000 টকা তো 20,30,000 টকাৰ গাড়ী আপোনালোকে পাই আছে অনলি 60,000 টকাত তো ভাবক 50% অফাৰ কিলোমিটাৰ কিমান চলিছে দেখা দিম নেকি এবাৰ দেখাই দিম তো লাইভ প্ৰুফ দেখাইছো আপোনালোকক ৰব চাই লওক 25,000 হয় তো চাওক 25,000 চলিছে মাত্ৰ 25,000 চলিছে এখন গাড়ী তো এখন লাষ্ট কিমান দিব কক দাদা ইখন 60 আহিব 60 লাষ্ট ন তো 60 ট্ৰান্সফাৰ দিম কৰি দিম তো 60 ট্ৰান্সফাৰ কৰি দিব তো নেক্সট আহিছো আমি এখন পালসাৰ কি পালসাৰ আছিল না পালসাৰ 150 হয় 2021 ৰ গাড়ী অকমান লেতেৰা হৈছে ৱাচিং কৰি দিম বাৰু পালসাৰ 150 2021 ৰ গাড়ী BS6 ৰ আছে গাড়ীখন ডাবল ডিছ উইথ ABS ইখন আমি সেম ৰেটত দিম 72,000 চাওক আপোনালোকে পাই আছে পালসাৰ 1 কি আছিল 50 BS6 2021 ৰ মডেল এখন দাম কিমান দিব লাগিব 35 মান দিব তো 35,000 টকা দিও আপোনালোকে এখন লৈ যাওক নেক্সট আমি আহিছো গ্লামাৰ সুপাৰ স্প্লেন্ডাৰ সৰি সুপাৰ স্প্লেন্ডাৰ 2018 ৰ ডিসেম্বৰৰ গাড়ী হয় গাড়ীখন চালক কি ধুনীয়া গুড কণ্ডিশ্যন হৈছে 48,000 48 হয় তো চালো আপোনালোকে অনলি পাই আছে 48,000 টকাত পাই আছে BS4 ৰ সুপাৰ স্প্লেন্ডাৰ পাবলৈকে টান এতিয়া হলেও কালেকশন আছে আমাৰ দি দিম আমি তো সব বহুত ডিলাৰ মানে এইখন পাব টানে আছে আজিকালি যিহেতু মানে আৰু নতুন নতুন মডেল আহি আছে তো আপোনালোকে মটৰ নেশ্যন এইখন এভেইলেবল ষ্টক আছে যিটো বহুতে বিচাৰে মানে কিছুমানে বিচাৰে সুপাৰ স্প্লেন্ডাৰ তো এইখন লৈ যাব পাৰিব এইখন কিমান চলিছে দাদা ইখন আপোনাৰ 30 মান চলিছে তো 30,000 চলিছে মাত্ৰ 30,000 চলিছে দাম কিমান দিব লাগিব 20-25 তেনেকুৱা তো 20-25,000 টকাটো আপোনালোকে এইখন লৈ যাওক তো নেক্সট আমি আহিছো এইখন ডিও দেখাই দিও আমি BS6 নেকি BS6 2020 ৰ গাড়ী হয় ইখন আমি দিম অনলি 52,000 ত 52,000 টকাত পাইছে আপোনালোকে BS6 যিটো এটা বৰ্তমান ডিলাৰত কিমান চলি আছে দাদা এতিয়া আপোনাৰ 1 লাখৰ ওপৰত যায় তো 1 লাখৰ ওপৰত পাইছে আপোনালোকে চাওক গাড়ীখন অলপ লেতেৰা হৈছে দেখোন গাইছ পাৰ্কিং হৈছে ৱাচিং সেচিং ধুনীয়া কৰি দিও গুড কণ্ডিশ্যন তো নেক্সট আমি আহিছো পালস এখন পালসাৰ না ইখন NS 200 হয় 200 ABS ত আছে BS4 হয় ABS চাই লওক আপোনালোকে চাই লওক ABS BS4 ন 2019 ৰ গাড়ী ইখন আমি দিম অনলি 85,000 অনলি 85,000 2019 ৰ পালসাৰ NS 200 ABS মডেল NS 200 তো গাইস বহুতে মানে কমেন্ট কৰি আছিল কি পালসাৰ 200 আছে না হোৱাইট কালাৰ তো এইখন এটা বৰ্তমান ষ্টক এভেইলেবল আছে তো চাই লওক অলপ লেতেৰা আছে ধুনীয়া কৰি ৱাচিং কৰি দিব কিমান মান ক'লে লাষ্ট দামটো 85,000 পাই আছে চাওক নতুন কিনিলে কমচে কম 1.5 লাখৰ ওপৰত হয় শ্বৰুম আহিলে আমি কিবা এটা চাই দিম তো ইয়াতে আহি যাব কিবা তাৰ দাদা আৰু চাই দিব কিন্তু মোৰ সাবস্ক্ৰাইবাৰ হ'ব লাগিব তেতিয়া দাদা চাই দিব তো এটা নেক্সট আমি আহিছো এইখন পালসাৰ 150 2019 ৰ হয় BS4 ৰ গাড়ী ইখন আমি দিম অনলি 58,000 চাই লওক গাড়ীখন একবাৰ চাই লওক ধুনীয়া গুড কণ্ডিশ্যন হৈছে নাম্বাৰ প্লেটখন দেখাই দিছো আপোনালোকক মানে চেক কৰি চাব পাৰিব তো নেক্সট আমি আহিছো পালসাৰ 220 2019 মডেল হয় ইখন আমি দিম অনলি 78,000 ৰানিং হৈছে ইখন 27,000 ৰানিং আৰু কিমান দিবলৈ ক'লে 78,000 2019 চাই লওক গাড়ীখন চাই লওক অলপ লেতেৰা হৈছে গাইছ বেয়া নাপাব ৱাচিং কৰি দিও ধুনীয়া কৰি বহুতে ভিডিঅ'ত কৈ থাকে কি পালসাৰ 220 ষ্টক আছে নে নাই মটৰ নেশ্যনত তো আজি চাওক আপোনালোকক লাইভ প্ৰুফ দেখাইছো পালসাৰ 220 ষ্টক এভেইলেবল আছে আৰু যেহেতু বহুতৰ ফেভাৰিট গাড়ী এইখন পালসাৰ 220 তো এইখন আপোনালোকে বেছি দেৰি কৰা নাই জলদি লৈ 40,000 টকা দাম লৈ যাওক নেকি লৈ যাওক 40 টকা 30-35 দিলে হ'ব তো ভাবক মই 40 কৈছো দাদা আৰু আপোনালোকক 10,000-5,000 টকা ডিসকাউন্ট দিছে 30,000 টকা দিয়ক আৰু এইখন লৈ যাওক চিভিল ভাল আছে তো নেক্সট আমি আহিছো এইখনো 220 ন 220 BS6 হয় BS6 ৰ এইখন না 2021 ৰ গাড়ী 2021 ৰ চাই লওক বেছি বছৰ হয় না 1.5 বছৰ মান থাকে ন হয় ইখন আমি দিম অনলি 92,000 92,000 টকাত পাই আছে আপোনালোকে পালসাৰ 220 কি ধুনীয়া চিকচিকা আছে গাড়ীখন একবাৰ আপোনালোকক দূৰৰ পৰা দেখাই আছো আগৰ ডিছ পিছৰ ডিছ ন হয় ডাবল ডিছ চাই লওক গাড়ীখন একবাৰ দেখাই দিছো আপোনালোকক পিছৰ পৰা দেখাই দিছো টায়াৰটো দেখাই দিছো চাই লওক কি ধুনীয়া গুড কণ্ডিশ্যন হৈছে
তো এইখন কিমান ক'লে দাদা 92,000 92,000 মাত্ৰ 52,000 টকাত এইখন লৈ যাওক ডাউন পেমেন্ট 40 দিয়ক আৰু লৈ যাওক নেকি হয় হয় তো নেক্সট আহিছো FZ ভাৰ্জন 2 হয় 2018 গাড়ী ইকোনমি দিম অনলি 50,000 টকাত 50,000 টকাত পাই আছে আপোনালোকে FZ ভাৰ্জন 2 ভাৰ্জন 2 2018 গাড়ী 2018 গাড়ী কিমান মান চলিছে দাদা এইখন ইখন তোমাৰ 30 মান চলা গাড়ী 30 মান চলিছে ন এইখন কিমান চলিছিল পালসাৰ 290 খন ইখন তোমাৰ 27 তো 27,000 চলিছে মাত্ৰ এইখন চাওক তো নেক্সট আমি আহিছো গ্লামাৰ BS6 ন আমাৰ BS6 হয় 2021 গাড়ী ইকোনমি দিম অনলি 52,000 52,000 টকাত পাই আছে আপোনালোকৰ গ্লামাৰ BS6 ৰ চাওক গাড়ীখন চাওক গাড়ী ষ্টক বহুত গাইছ মানে ভিডিঅ' কৰিব টান হৈছে চাওক ঠেকা দেখি চাওক গাড়ী কিমান ষ্টক আছে পাৰ্কিংত নেক্সট আমি আহিছো পালসাৰ এইখন NS 160 হয় 2021 গাড়ী ইকোনমি দিম অনলি 85,000 160 ন 2021 ৰ 160 মডেল চাইলো আপোনালোকে গাড়ীখন কি ধুনীয়া হৈ আছে টায়াৰ চাইলো আপোনালোকে টায়াৰৰ এইখন চাওক আপোনালোকে মাত্ৰ 29,000 চলিছে ভাবক চাওক 29,000 চলিছে NS 160 এইখন কিমান ক'লে দামটো ইখন 85,000 দাম পেমেন্ট 40 তো 40,000 টকাটো NS 160 লৈ যাওক যিহেতু ডিলাৰত বৰ্তমান 1,60,000 মান চলি আছে না তো 1,60,000 চলি আছে এইখন গাড়ী আপোনালোকে মাত্ৰ পাই আছে কিমান কৈয়ে দিলো আপোনালোকক তো নেক্সট আমি আহিছো Dio BS6 এইখন চাইলো গাড়ীখন 21 গাড়ী হয় 2021 মডেল ইকোনমি অৰেঞ্জ অনলি কালাৰ 52,000 অনলি 52,000 টকাত মাত্ৰ 52,000 পাই আছে কি ধুনীয়া চিকচিকা হৈছে গাড়ীখন কিমান চলিছে দাদা এইখন ইখন তোমাৰ 25-30 মান চলা তো 25,000 30,000 চলিছে প্লাস তো আপোনালোকে প্লাস কৰক আৰু 25,000 দাম পেমেন্ট এইখন লৈ যাওক নেকি হয় 25,000 টকা দাম পেমেন্ট এইখন লৈ যাওক চাওক কি ধুনীয়া গুড কন্ডিশন হৈছে তো নেক্সট আমি আছো গ্লামাৰ BS4 হয় আগৰ মডেলখন ন হয় তো ভাবক বহুতে মানে গ্লামাৰ আগৰ এখন বেছি বিচাৰে কাৰণ আগৰ এখন বহুত ভাল আছিল হয় হেভি হৈছিল তো এইখন কিমান মান দিব দাদা 2018 গাড়ী হয় আমি এখন 48 ত দিম 48 তো চাওক 48,000 টকাত পাই আছে আপোনালোকে আগৰ টায়াৰ চাই লওক গাড়ীৰ কন্ডিশন চাই লওক একবাৰ আপোনালোকে পিছত টায়াৰটো একবাৰ দেখাই দিও চাওক কি ধুনীয়া হৈছে গ্ৰিপ চাওক টায়াৰৰ গ্ৰিপ চাই লওক এখন কিমান ক'লে 48 ন 48 কিমান চলিছে ইখন আপোনাৰ 30 মান চলা 30 চলিছে চাওক 30 চলিছে এইখন ভালে আৰু গাড়ীখন ধুনীয়া গুড কন্ডিশন হৈছে তো নেক্সট আমি আহিছো এন্ট্ৰক 125 4 হয় 2019 গাড়ী ইকোনমি দিম অনলি 45,000 মাত্ৰ 45,000 টকাত পাই আছে আপোনালোকে ভাবক কিমান চলিছে ইখনে 30 মান মিনিমাম 30 এপ্ৰক্স 30 প্লাস 30 মান চলিছে তো ভাবক 30 প্লাস এইখন গাড়ী চাওক নতুন কিনিব গলে কমসে কম 1 লাখৰ ওপৰত দিব লাগে কাট কৰি আপোনালোকে ইয়াতে আহক কি ধুনীয়া গুড কন্ডিশন আছে চালো গাড়ীখন তো নেক্সট আমি আহিছো Dio BS4 2019 মডেল হয় ইকোনমি দিম অনলি 45,000 মাত্ৰ 45,000 টকাত BS4 যেহেতু বহুতে বিচাৰে BS4 ৰ Dio এখন তো গাড়ীখন চালো কি ধুনীয়া হৈছে তো জনে জনে মানে কমেন্ট কৰি আছিল Dio লাগে তো Dio আজি ষ্টক আছে লৈ যাওক মাত্ৰ কিমান ক'লে 45 তো ভাবক 45,000 টকাত পাই আছে আপোনালোকে তো নেক্সট আহিছো আমি এখন কি Activa 125 হয় 2022 ৰ গাড়ী ইকোনমি দিম অনলি আপোনাৰ 62,000 62,000 ন তো চাওক আপোনালোকে 62,000 কিমান মান চলিছে 12,000 মাত্ৰ 12,755 কিলোমিটাৰ চলিছে গাড়ীখন চাই লওক কি ধুনীয়া গুড কন্ডিশন হৈছে গাড়ীখন আপোনালোকে গাড়ী বহুত আছে গাইছ ঠেকা ঠেকি হৈ গৈছে মানে দেখাবৰ কাৰণে প্ৰব্লেম হৈ আছে আপোনালোকে কেনেকৈ দেখাও তো গাড়ীখন ধৰিব লাগিব দেখাই দিছো একবাৰ চাই লওক এইখন গাড়ী দাম কিমান যাব 25 তো 25 দিয়ক আৰু এইখন লৈ যাওক তো নেক্সট আমি আহিছো এইখন মাৰ্ভেল এডিশন হয় 2022 ৰ গাড়ী ইকোনমি দিম অনলি 65,000 তো 65,000 টকাত এইখন লৈ যাওক 2020 ৰ গাড়ী 2 বছৰ হ'ল মাত্ৰ কিমান চলিছে ইখন আপোনাৰ 25 মান চলা 25 মান চলিছে না তো 25 মান চলিছে এইখন গাড়ী আপোনালোকে দেখি আছে তো এইখন জলদি স্ক্ৰিনশ্বট মাৰক আহিছো আমি এইখন Dio নেকি BS6 ন দাদা BS6 হয় 2021 গাড়ী এইখন কিমান চলিছে এইখন 30 মান চলা হয় ইকোনমি দিম অনলি 52,000 নেক্সট আহিছো আমি এইখন কি আছে Yamaha BS6 2020 মডেল হয় এইখন যদি সেম ন খালি কালাৰটো বেলেগ ইকোনমি দিম অনলি 58,000 তো ভাবক 58,000 পাইছে আপোনালোকে এইখন তো নেক্সট আমি আহিছো এইখন কি Suzuki Avenis হয় 2022 ৰ গাড়ী ইকোনমি দিম অনলি 60,000 60,000 টকাত পাইছে আপোনালোকে Suzuki Avenis তো নেক্সট আমি আহিছো Dio BS4 হয় 2016 মডেল ইখন ইকোনমি দিম অনলি আপোনাৰ 35,000 পাইছে আপোনালোকে চাওক কি ধুনীয়া গুড কন্ডিশন আছে এই মডেলটো কিমান আছে 2016 ৰ মডেল কিমান চলিছে ইখন আপোনাৰ 30 মান চলা 35 মান চলা 30-40,000 চলিছে আপোনালোকে এইখন চাই লওক গাড়ীখন তো নেক্সট আহিছো Aprilia 2020 ৰ মডেল হয় BS6 ৰ ইকোনমি দিম অনলি 45,000 50,000 পাইছে আপোনালোকে Aprilia যিটো লাখ টকাৰ ওপৰত শ্বৰুমৰ দাম হয় তো এতে পাইছে আপোনালোকে অনলি 45,000 ন হয় 45,000 টকা তো 2018 হয় Wigo
উইগো 30,000 টকা দি দিম আমি 30,000 টকাত গাড়ী আজি গাইছ চাওক 30,000 টকাত গাড়ী কিছুমানে এনে ধৰক বেপাৰ চাপাৰ কৰিবৰ কাৰণে এখন গাড়ী লাগে তো আপোনালোকে আহি যাওক মটৰ নেশ্যনত 30,000 টকাত এইখন লৈ যাওক দাম দাম কি ফাইনেন্স হ'ব না এইখন ফাইনেন্স নহয় এইবিলাক ফাইনেন্স নহয় ন 50,000 টকাৰ ওপৰত গেলা ফাইনেন্স ন আপোনালোক আৰু এবাৰ কথা কৈ দিওঁ 50,000 টকা যিনগুলো ওপৰত ল'ব সেইবিলাক আপোনালোক ফাইনেন্স হৈ যাব তো নেক্সট আমি আহিছো এইখন কি এক্টিভা হয় এক্টিভা 125 2020 ৰ গাড়ী BS6 ত আছে গাড়ীখন এখন আমি দিম অনলি 55,000 তো নেক্সট আমি আহিছো এইখন কিয় গ্ৰাজিয়া হয় 2018 মডেল 42,000 42,000 টকাত মাত্ৰ 42,000 টকাত 2019 ৰ হয় এক্টিভা 5G হোৱাইট কালাৰ আছে গাড়ীখন এখন আমি দিম অনলি 45,000 45,000 টকাত চাওক তো নেক্সট 2016 ৰ এক্টিভা 3G 25,000 টকা দি দিম এখন 25,000 টকাত গাড়ী ভাব 25,000 টকা নেক্সট ডিও হয় BS6 2021 ৰ হয় 52,000 52,000 টকাত BS6 ডিও আকৌ এক্টিভা 3G 2016 গাড়ী হয় 32,000 32,000 টকাত 3G এক্টিভা হন্ডা 2019 ৰ হয় ডিও BS4 only 45,000 only 45,000 টকাত আকৌ এন্টক BS4 2019 মডেল হয় 45,000 45,000 টকা এইখনো 45,000 টকা পাব 2021 ৰ হিৰো ডেষ্টিনি হয় এখন আমি দিম অনলি 35,000 35,000 35,000 টকা BS6 গ্লামাৰ আকৌ গ্লামাৰ BS4 হয় 2019 ৰ লাষ্টৰ গাড়ী এখন আমি দিম অনলি 55,000 55,000 টকা কিমান চলিছে এখন আপোনাৰ 30 মান চলা গাড়ী ভাবক 30,000 চলিছে মাত্ৰ গ্লামাৰ এটা ভিতৰত আহি গৈছে চাই লওক আপোনালোকে গাড়ী চাই লওক গাড়ী আপোনাক প্ৰথমতে দেখাই দিছো ইন্ট্ৰোত তো এটা আমি প্ৰথম আৰম্ভ কৰিম আমি MT ৰ পৰা নেকি MT-15 2021 নৱেম্বৰৰ গাড়ী হয় ৰানিং অনলি 18,000 এখন আমি প্ৰাইস দেখিছো 1,32,000 1 লাখ কিমান 32,000 টকা 2021 নৱেম্বৰৰ 1 লাখ কি কম আৰু গাইস MT পাই আছে আপোনালোক ইমান কম দামত তাতে চাওক কি ধুনীয়া চিকচিকে আছে গাড়ীখন আপোনাক দেখাই দিছো দূৰৰ পৰা কিমান মান চলিছে দাদা এখন আপোনাৰ 18,000 আমি 18 তো 18,000 মাত্ৰ 18,000 চলিছে MT যেটো মানে বহুত কমেন্ট কৰি আছে এটাও বৰ্তমানে এটা ষ্টক আছে চালক গাড়ীখন দেখাই দিছো দূৰৰ পৰা তো নেক্সট আহিছো আমি FZ ভাৰ্সন 3 হয় ভাৰ্সন 3 এখন বুক হৈছে অলৰেডি বুক হৈ গৈছে আৰু আছে FZ দেখাই দিম তো এইখন বুক হৈ গৈছে আপোনালোকে তো নেক্সট আমি এইখন চাও এইখন কি আছে Apache RTR 164V 2021 গাড়ী হয় এখন আমি দিম অনলি 82,000 দাম দামে কিমান লয় যদি ফাইনান্সত লৈ যায় 35 মান দিব লাগিব তো 35,000 টকা এইখন লৈ যাওক কিলোমিটাৰ কিমান চলিছে আপোনালোক লাইভটো দেখাই দিছো ভাই লওক 23,000 মাত্ৰ 23,000 চলিছে চাওক এখন স্কুটিৰে আপোনালোক কমজন 20-25,000 চলে আপোনাৰ এইখন পাই আছে 23,000 চলা গাড়ী তো নেক্সট আমি চাও FZ এইখন FZ না FZ হয় 2000 আপোনাৰ 20 হয় এখন আমি দিম অনলি 75,000 75,000 টকা পাই আছে আপোনালোক এইখন BS6 না BS6 ন গাড়ীখন ৰানিং হৈছে অনলি 18,000 18,000 চলিছে মাত্ৰ আপোনালোকে চালক 18,000 চলিছে এই চালক গাড়ী চালক 18,100 হ'ব 18,000 গাড়ী চলা মাত্ৰ কিমান ক'লে দাম 75,000 দাম দামে 40 35 তো নেক্সট এইখন কি আছিল দাদা FJ হয় 2021 এখন আমি দিম অনলি 78,000 চাই লওক আপোনালোকে চাওক গাড়ীখন ইয়াতে আহিলে আপোনালোকে ধুনীয়া কৰি দাদা সুধিলে দাদা এটা কৈ দিব নেকি ভিডিঅ'ত বেছি কৈ নাথাকো কাৰণ এনেতো আপোনালোকে ফোন কৰি সুধিয়ে থাকে তাতকৈ আপোনালোকে ইয়াতে আহি যাব ভিডিঅ'টো ডিটেইলছ গম পাই যাব তো নেক্সট আমি এইখন কি আছিল দাদা 2019 ৰ হয় FZ ভাৰ্সন 3 এখন আমি দিম অনলি 70,000 তো 70,000 টকা পাই আছে এইখন নতুন কিনা কিমান পৰে এইবিলাক এতিয়া 148 মান পৰে 148 মানে 1.5 লাখ টকা আৰু হয় তো এইখন আপোনালোকে কিমান ক'লে দামটো 70,000 টকা ট্ৰান্সফাৰ কৰি কিনে ব্ৰেণ্ড নিউ টায়াৰ লাগিছে ব্ৰেণ্ড নিউ চাওক নতুন টায়াৰ লাগি আছে আপোনালোকে চাই লওক কি ধুনীয়া গুড কণ্ডিশ্যন হৈছে টায়াৰ ব্ৰেণ্ড নিউ পুৰা চাই লওক আৰু বহুতে ফোন কৰি কিনে বাৰ্গেনিং কৰে যদি বাৰ্গেনিং কৰে শ্বৰুম হওক আমি নিশ্চয় কিবা এটা চাই দিম কিন্তু ফোনত নেগোচিয়েচন নহয় আপোনালোকে শ্বৰুম ভিজিট কৰক সেইটো হয় আপোনালোকে ফোন কৰি মিছা মিছা দাম সুধি থাকাত কৰি আপোনালোকে শ্বৰুম আহক গাড়ী নললে একবাৰ চাই যাওক নেকি মটৰ নেশ্যনৰ গাড়ী চাই যাওক নেক্সট আমি চাওঁ হিমালয়া ৰয়েল এনফিল্ড হিমালয়ান BS4 হয় 2019 গাড়ী ABS লাগি আছে গাড়ীত এখন আমি দিম অনলি 1,40,000 1 লাখ কিমান 1,40,000 টকা পাই আছে ৰাইডিং গাড়ী এখন ন তো চাই লওক টায়াৰ চাই লওক ব্ৰেণ্ড নিউ টায়াৰ পুৰা গুড কণ্ডিশ্যন টায়াৰ আগৰ টায়াৰ চাই লওক আপোনালোকে চাই লওক ডিস পুৰা চিকচিকে আছে পুৰা গাড়ীখন চাই লওক কিমান ক'লে দামটো 1,40,000 1,40,000 টকা দাম কিমান দিলে 50 হয় তেনেকৈ 50 55 ধৰক আৰু নেকি হয় 50 কিমান চলাবলৈ ক'লে এখন 21 মান চলিছে তো চাওক 21,000 চলিছে মাত্ৰ 21,000 চলিছে তো নেক্সট আমি আহিছো ৰয়েল এনফিল্ড 350 ন কি ধুনীয়া গুড কণ্ডিশ্যন গাড়ী হয় এখন আমি দিম অনলি 1 লাখ টকা
1 লাখ টাকার প্রাইস আপনার রয়্যাল এনফিল্ড 350 ক্লাসিক সব গাড়ীখন চাই লওক আপোনালোকে একবাৰ দূৰৰ পৰা দেখাই দি আছো সব ডাউন পেমেন্ট 40 দিয়ক আৰু এইখন লৈ যাওক নেকি হয় কাগজ ট্রান্সফার গোটে ফ্রি ট্রান্সফার ফ্রি ট্রান্সফার ইন্স্যুরেন্স সব ফ্রি আছে ট্রান্সফার ইন্স্যুরেন্স সব ফ্রি তো নেক্সট আমি আইছো এখন ক্লাসিক ক্লাসিক 350 হয় ব্ল্যাক কালার আছে গাড়ীখন এলএভি লাগি আছে গাড়ীত 2020 লাস্টৰ গাড়ী হয় এখনৰ প্রাইস আছে আমি অনলি 1,45,000 1,50,000 জব প্রাইস এখন নতুন কিনিলে কিমান পড়ে দাদা 265 2,65,000 টাকার গাড়ী আপোনালোকে পাই আছে কিমান 1,45,000 টাকা 1,45,000 টাকা ভাবক গাড়ী একটা কত এটা প্রবলেম না কত এটা স্কেচ না গাড়ীখন আপোনালোকে আহি যদি মই মিছা কৰি ভাবিছো আপোনালোকে আহি নিজে একবাৰ চাই দিব গাড়ীখন চাই লওক আপোনালোকে একবাৰ চাই লওক তো নেক্সট আমি আইছো এই যদি কোনোবাই ক্লাসিক রিবন বিচাৰি আছে নতুন মডেলটো যেটো ডিসপ্লে লাগি আছে ডিসপ্লে মোটরসর গাড়ীখন এভেলেবল আছে 2022 গাড়ী এখন যদি মন্দিৰ 1,60,000 1,60,000 1,60,000 টাকার প্রাইস আপনারা এখন চাই লওক BS6 ন BS6 18,000 রানিং 18,000 মাত্র 18,000 চলিছে গাড়ীখন চাই লওক বুটে যদি এখন বিচাৰি আছে নতুন কিনা 3 লাখ মান পরে থাকে না 265 পরে তো এখানে 265 পরে আপনারা কিমান পাইছে কই দিলো তো নেক্সট এখন কি আছে 2020 হয় গানমেটাল গ্রে ক্লাসিক 350 ইকোনমি দি মন্দিৰ 1,40,000 1 লাখ কিমান 40,000 1,40,000 তো প্রাইস আপনারা এখন চাই লওক কিমান চলিছে দাদা এখন আপোনাৰ 21,000 রানিং 21,000 চলিছে এখন চাওক এখনো দাম দামে 50 মান দিব লাগিব চাগে না 50,000 দাম দামে এখন অটো ক্লাসিক 350 2019 মডেল হয় এবিএস আছে গাড়ীখন ইকোনমি দি মন্দিৰ 1,25,000 1,25,000 টাকা 1,25,000 পাঁচ আপনার রয়্যাল এনফিল্ড 350 ক্লাসিক ইখন আপোনালোকে 50 মান দাম দাম দি লগত লৈ যাব পাৰিব তো 50 দাম দাম দিয়ক লগত লৈ যাওক অকল পইচাটো লৈ যাওক আৰু গাড়ীখন লৈ যাওক বাকি সব যি আছে 500 সব দাদাৰ ফালৰ পৰা কৰি দিব ঠিক আছে আপোনালোক যিমান আছিল ধুনীয়া কৰি ষ্টক কি ধুনীয়া ষ্টক আছে আহিছে 26 জানুৱাৰী অফাৰো দাদা কৈ দিছে কি অফাৰ তো আপোনালোকৰ ভিডিঅটো চাই কেনেকুৱা পালে নিশ্চয় কমেন্ট কৰি জনাব আৰু বেছি দেৰি কৰিব নালাগে 26 জানুৱাৰী আগে জলদি জলদি আহক মটৰ নেছন তো আপোনালোকৰ ইয়াৰে কি কয় এড্ৰেছ আৰু নম্বৰ গোটেইখিনি আপোনালোকৰ ডেসক্ৰিপচনত থাকিব তাৰ পৰা কন্টাক্ট কৰি আহক মানে নললে আপোনালোকে একবাৰ কি ডিলাৰখনত আহক গাড়ীবিলাক চাই যাওক তো আজিৰ ভিডিঅটো এইখিনিলৈকে আছিল অলপ যদি চাই লাইক কমেন্ট শ্বেয়াৰ লগতে সাবস্ক্ৰাইব কৰি দিব নাপাহৰিব তো আজিৰ কাৰণে বাই বাই গাইছ জয় আহক